আপোনাৰ ফেচবুকত কি ভিউজ নাহে নে কি ক'ল? ভিউজ নাহে একদম, মানে ভিডিঅ' চাইলে মানে এই 40-50-150 এরকম ভিউজ নাহে। ভিউজ নাহাৰ কাৰণ কি? এইটো কি হৈ আছে? ফ্ৰেণ্ড হৈ আছে। ইউ কেন চি ইউৰ ফিউচাৰ পষ্ট। এইটো ফ্ৰেণ্ড থাকিলে কেতিয়াবা ভিউজ আহে, হ'ব নেকি? এইটো তো আমি নাজানাৰ কাৰণে তো আপোনাৰ কাছত আহিলোঁ। দেখা পাইছে এইটো কি হৈছে দাদাৰ এই প্ৰব্লেমটো? হু কেন চি ইউৰ ফিউচাৰ পষ্ট, এইটো চেক কৰক সকলে। আপোনালোকে এইটো চেক কৰক। যিসকলে ফিউচাৰ পষ্টটো যদি পাব্লিক ৰখা নাই তেনেহ'লে আপোনালোকে কেতিয়াও ভিউজ কেতিয়াও নাহিব। দাদাৰ নিচিনা প্ৰব্লেম। আজি যদি দাদাজন মোৰ ঘৰত নাহিলৈ, ই যিমানে ভিডিঅ' নবনাক, ফ্ৰেণ্ড থাকিলে খালি ফ্ৰেণ্ডে ভিডিঅ' চাব পাৰিব, বেলেগ মানুহ চাব নোৱাৰে কেতিয়াও। বুজি পালে? এতিয়া আপোনাক মই এইটো বস্তু ঠিক কৰিম। আৰু যিসকলৰ এইটো প্ৰব্লেম হৈছে, কেনেকৈ ঠিক কৰিব লাগে মই আপোনাক আজি ভালদৰে দেখুৱাম। কোন ঠাইত ছেটিংটো থাকে। ফ্ৰেণ্ড থাকিলে কেতিয়াও ভিউজ নাপাবি, নহ'ব, পাব্লিক ৰাখিব লাগিব। ক'ত আছে ছেটিংটো ভালদৰে শিকি লওক, নহ'লে আপোনালোকৰ কেতিয়াও ভিডিঅ'ত ভাইৰেল নহ'ব, কেতিয়াও টকা ইনকাম কৰিবই নোৱাৰিব। আপুনি টকা যদি ইনকাম কৰিব বিচাৰিছে ফেচবুকৰ পৰা, তেনেহ'লে এইটো আপুনি পাব্লিক ৰাখিব লাগিব। তেতিয়া আপুনি ফেচবুকৰ পৰা টকা ইনকাম কৰিব পাৰিব। এতিয়া মই আপোনাক দেখাই দিছোঁ এইটো। এই ছেটিংটো আপুনি ক'ত বিচাৰি পাব? মই বেক কৰিম। এইটো হৈছে দাদাৰ প্ৰফাইল। চাওক, এই যে আৰ ইছলাম, হয় না? এইটো প্ৰফাইল আপোনাৰ। এতিয়া আপুনি ভিউজ যাব, চাব, এতিয়া ভিউজ যাব। এতিয়া মই এই দাদাৰ প্ৰফাইলত গ'লোঁ, এনেকৈ যোৱাৰ পিছত মই ক'ত যাম? বেক কৰিম। এই ছেটিংছত 3 লাইনত যাম। এই 3 লাইনত যাম, এই ওপৰত ছেটিংছত যাম। ছেটিংছত গ'লোঁ, যোৱাৰ পিছত মই এনেকৈ তলত যাম। তলত যোৱাৰ পিছত মই ক'ত যাম? মই ডাইৰেক্ট মেৰি চাওক, এইটো হাউ পিপুল কেন ফাইণ্ড এণ্ড কণ্টেক্ট ইউ, ইয়াত যাম। এইটো চাওক, এই ওপৰটো প্ৰথমটো হু কেনছ, নহয় এইটো নহয় ৰ'বা। এইটোতো আপোনাৰ ক'ব লাগিব ফ্ৰেণ্ড টু ফ্ৰেণ্ড, কিন্তু এইটো নহয় ৰ'বা। মই ভালকৈ আগত দেখাইছোঁ। এই যে পষ্টটো, এইটো পষ্ট, এই পষ্টত ক্লিক কৰিবা। এইটো হৈছে হু কেন চি ইউৰ ফিউচাৰ পষ্ট, ইয়াত ক্লিক কৰিম। দেখছে ক'ত আছে? ফ্ৰেণ্ড। এইবিলাক তলবিলাক একো নাৰাখিবা। অনলি মিলটো আপোনাৰ ভিডিঅ' শ্ব' নহয়, মানে ভিউজে নাহিব। এইটো এইবিলাক নহয়। এই যে ওপৰত পাব্লিক ৰাখিব লাগে, এইটো হ'লে আপুনি ইনকাম কৰিব পাৰিব ফেচবুকৰ পৰা। এইটো কৰিলে নহ'ব। ইনকাম কৰিবৰ কাৰণে আপোনাৰ এইটো কৰি কি কৰিব লাগিব? এইটো ছেভ কৰিব লাগিব, ছেভ। এতিয়াহে চাওক পাব্লিক। এতিয়া আপুনি ইনকাম কৰিব পাৰিব, ভিউজ বাঢ়িব আপোনাৰ ভিডিঅ' এতিয়া ভাইৰেল হ'ব যদি আপুনি ৰেগুলাৰলি ভালকৈ ভিডিঅ' বনায়। এইটো যদি অফ থাকে কেতিয়াও নহয়। এইটো পাব্লিক ৰাখিলোঁ নাই, এইটো মই এতিয়া আপোনাৰ ভিউজ বাঢ়িব। বুজি পালে? গতিকে আপোনালোকৰ যিসকলৰ এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে, মই যেনেকৈ ছেটিংটো দেখাই দিলোঁ আপুনি কৰিব, আপোনালোকৰ ইনকামো পাবা, ভিউজবোৰ বাঢ়িব। নহ'লে কেতিয়াও আপুনি ফেচবুকৰ পৰা ইনকাম কৰিবই নোৱাৰিব। আৰু যিসকলৰ মোৰ নাম্বাৰ লাগে, মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো আপোনালোকে ল'ব পাৰিবা। যিকোনো ফেচবুকৰ সমস্যা, আপুনি বেংক চেটআপ কৰিব নাই, ইছ্যু লাগিছে, কপিৰাইট লাগিছে, মই আপোনাক নিজে ঠিক কৰাই দিম। আৰু যদি আহিব বিচাৰে মোৰ ঘৰত আহিবা। ডিষ্ট্ৰিক্ট ধুবুৰী, বহলপুৰ, নাটপাৰা। গুগল মেপত চাৰ্চ কৰিবা অপূৰ্ব নাথ ফেচবুক অফিচ, অপূৰ্ব নাথ ফেচবুক অফিচ। যদি আপুনি জালুকবাৰীৰ পৰা আহে, বাছত উঠিবা, আমাৰ ঘৰ আল্ট্ৰা বাছ 200 টকা ভাড়া লয়। একদম আমাৰ বহলপুৰত আপোনাক নমাই দিব। বহলপুৰ নাটপাৰাত আহি মোৰ নামটো ক'বা, অপূৰ্ব নাথৰ ঘৰ কোনটো, যিকোনো মানুহ দেখাব। কিন্তু ধুবুৰী বাছত উঠিবা, বুজিছা? আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ মোবাইলত ৰাখি থৈ দিব।